দাদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে শিৱসাগৰত। উকিলাই মোক ফোন মাৰিছে, তই আহিব লাগিব। মই ক'লো যাম। দাদাৰ কাৰণে যাম, মই বেলেগৰ কাৰণে নাযাওঁ। কিন্তু এইটো চিধা কথা। ইচ্ছা কৰিলে তাইক জ্বলাবও পাৰো, সলাবও পাৰো। আৰু যদি আমি ন্যায় নাপাওঁ জুবিনদাৰ, আমি তাইক সলাই দিম আকৌ। চিধা কথা। আমাক যদি জেং কৰে, আমিও জেং কৰিম। চিধা কথা। ঘান্টা কথা নকৰো। এইটো কি বস্তু? ঘান্টা। পৰিৱৰ্তন শব্দটো নিলে বৰ ভাল হৈছে কি? ঘান্টা। এইটো চিধা কথা। মই কাকো ভয় নকৰো। মই সঁচা কথা কৈ যাম সদায়। আৰু মই দেখিছো বাক্সাত সৰু ল'ৰা এটাক ভৰিত গুলিয়াই দিলে। প্ৰশাসনে বুজি নাপায় নেকি? কথাটো কি মানে? ন্যায় কাৰণে আমি আন্দোলন কৰি যাম যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপায়। আমাক ন্যায় লাগিবই। লাগিব না? লাগিব। চিধা কথা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। চিধা কথা। ঘান্টা পাতি নকৰো। কি আছিলে? কিবা আছিলে নেকি? প্ৰথমে তোমাক আচলতে তুমি জুবিনদাৰ মিমিক্ৰি কৰি সকলোৰে এতিয়া নাই, তুমি কি ক'বা? আৰু দাদাটো নাই, বহুত কম দিনৰ ভিতৰত গুচি গ'ল। আৰু হাৰামজাদাবিলাকে মাৰি পেলালে দাদাক। হাৰামজাদা বুলি ক'ব পাৰি, আৰু বেলেগ শব্দ নাই। ক'বলৈ মোৰ ভাষা নাই। চবেই জানে, সকলোৱে জানে, চবেই ন্যায় কাৰণে লাগি আছে। ছিংগাপুৰত গৈ দাদাক মাৰি দিলে। ক'ব লাগিব। তুমি জুবিনদাৰ কিয় অনুৰাগী? ইমান অনুৰাগী তুমি জুবিনদাৰ? আমাৰ আছে ন অসমত, জুবিনদা আছে, তেনেকুৱা আমাৰ আদৰ্শ পুৰুষ আছে ব্যক্তি, কিন্তু জুবিনদাৰ তুমি কিয় অনুৰাগী? মই দাদাক সৰুৰ পৰাই ভাল পাওঁ। জুবিনদাৰ কি গুণটো বেছি ভাল লাগে তোমাক? কোনটো গুণ বেছি ভাল লাগে? দাদাৰ যিবিলাক এক্টিং কৰে মোক সেইবিলাকে ভাল লাগে বেছি। গান ভাল লাগে, ইমান ধুনীয়া ধুনীয়া গান গাইছে, 40,000 গান গাইছে। সেয়াও ভাল লাগে মোৰ। দাদাৰ কথাবিলাক ভাল লাগে। দাদাক এটা মই ঠাই দিছোঁ ইয়াত। দাদাক যদি এইটো ঠাই নিদিয়া হেঁতেন মই নকৰিলোঁ। আৰু এটা তোমাৰ কথা শুনি অকণমান নিউজটো চাই মানে মোৰ অলপ দুখ লাগিল। তাৰপিছত নিউজটো বুজি পালোঁ মোৰ ভালৰ কাৰণে কৈছে, তই পঢ়া শুনাও কৰ, গানো গা, চব কৰ, খালি পঢ়াটোও সময় দিবি, নিজকো সময় দিবি। মোক টিপ কৰি থাকিব নালাগে। কৰি থাক, তোৰ নিজকো টাইম দিব লাগে। সেইটোৱে কথা। আচলতে তোমাক প্ৰশ্ন সুধিলে তুমি জুবিনদাক হৈ যাব নোৱাৰা। তোমাক যেতিয়া মই হয়নে, মোৰ এটাই প্ৰশ্ন, তুমি জুবিনদাৰ ন্যায় বিচাৰা, কি কৰিবা ন্যায়ৰ বাবে? বা তোমাৰ জুবিনদাৰ স্মৃতি ধৰি ৰাখিবৰ বাবে তুমি কি কৰিবা? দাদাই এনেকুৱা এনেকুৱা সৃষ্টি কৰি গৈছে, দাদাই সেইবিলাক পাহৰিব নোৱাৰে। ইমান সৃষ্টি কৰি গৈছে। গান বুলি নহয়, বহুত বহুত চিনেমা বনাইছে। কাঞ্চনজংঘা, মিছন চাইনা, ডক্টৰ বেজবৰুৱা, সেয়াই আৰু বহুত আছে। দাদাক স্মৃতি ৰাখিম, আমি সদায় ৰাখিম। দাদাৰ নামত অসমত হৰ বুলি হ'ব লাগিব। কথাটো সেইটো। চবেই ৰুব নাহৰ বুলি দাদাৰ নামত। সেইটোৱে কথা। তোমাক জুবিনদা হ'বলৈ আমি এৰি দিছোঁ। তুমি এতিয়া তোমাক আমি জুবিনদাৰ ওপৰত চাব বিচাৰোঁ। এতিয়া তুমি নিজৰ মতে জুবিনদা হৈ যোৱা। ঠিকে আছে। আৰু মই নিউজ চিউজ চাই আছো যে কোনোবাই গুলি খাইছে, কিবা কৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কি বুজি নাপায় নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে কি বুজি নাপায় নেকি? ইমান দেৰি কেলে লাগিছে আইনৰ কাৰণে? কেলে লাগিছে? আন্দোলন কৰিম যেতিয়ালৈকে ন্যায় নাপাওঁ। আমি ৰাজপথত ওলাই আহিম। চিধা কথা। মই বেছি কথা নকওঁ আজি। আৰু মোৰ দেহাটো অসুস্থ। মই আহোঁতে চেলাইন লৈ আহিছোঁ, বেজি লৈ আহিছোঁ, সলো আহিছোঁ উকিল দাই মাতাৰ কাৰণে। উকিলক বহুত বহুত ধন্যবাদ দিছোঁ ইয়ালৈ মোৰ মাতাৰ বাবে। তাক ইউ লাভ ইউ অল। চবেই ভাল থাকক। তাক ইউ। তোমারি ছবি ধরা দিলা গোপনে আহি হিগার কোর। তুমি যে মোর শুকান বনত নিয়ৰে
টোপাল নামি অহা ৰোধৰে মই মোৰ দেহত প্ৰতিবোধতে মোৰ বহু যুগৰে ৰচোন এধাদু খচা মোৰ বহু দিনৰে আপোন নিজানৰ গানৰ বুকুত প্ৰতিশৰতৰ প্ৰভাতী ফুৰে হ'ব তোমাকে মোৰ কথা প্ৰতিনাঘাধী হিংসাৰ বেথা ধুমুহাৰ সতে মোৰ বহু যুগৰে ৰচোন এধাৰো খচে মোৰ দেশব ভাবো বোমাৰ বুকুত চকুতে ধোৱা বিচাৰে অহনা তৰি ভিতৰে স্বভাৱ বুজিলে মোৰ দুহাতে অহনা তৰি আহে বহাৰ সতে মোৰ বহু যুগৰে ৰচোন এঘাৰো খচা মোৰ বহু দিনৰে আপোন নিজানৰ গানৰ দেশৰ ৰাতি বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা চেঁচা টোপাল নামি অহা ৰোধৰে মই মোৰ দেহৰ প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে ৰচোন এধাৰো খচা মোৰ বহু দিনৰে আপোন